কচুথুৰি ভাঙন মাছ আৰু বিলাহী জোলখন আজি দুপৰীয়াৰ বাবে সাজু কৰিছিলোঁ। আমি কচু যিহেতু খাই ভালেই পাওঁ, যেনেকুৱা ধৰণেই বনাওঁ ইয়াৰ সোৱাদ নিজেই নেৰে। চুচখিনি গুচাই ল'লোঁ। এইখিনি মায়ে পৰহিয়ে ঘৰৰ পৰা দি পঠাইছিলে, বনাবলৈ আকৌ আজিহে সময় পালোঁ। এৰত দি ল'লোঁ, পাতখিনিও পেলাই দিয়া নাই, একদম কোমল পাত। ষ্টিমাৰত এতিয়া মই ঢাকন মাৰি 10 মিনিটমান সিজিবলৈ দিম, তেতিয়ালৈকে মাছখিনি বাছি কুচি ল'ম। এয়া ঢাকন মাৰি থৈ দিলোঁ। মাছ বাছি কুচি লোৱাৰ পিছতে নিমখ হালধি সানিলোঁ, সানি এতিয়া এইখিনি আধা ভজা কৰি ল'ম। মাজতে চালোঁ কচুখিনি হৈছেই। এইফালে মোৰ মাছ ভাজি লোৱাও হৈয়ে গৈছে। কেৰাহীত অলপমান তেল দি পিঁয়াজ, বিলাহী 3টা, আদা নহৰু, জলকীয়া 2টা এইবোৰ আটাইবোৰ একেলগে দিছোঁ। তৰকাৰীখন মই অকণমান সোনকালে বনাব লগা হোৱাত এনেকুৱা ধৰণেই কৰিলোঁ। এতিয়া সিজাই লোৱা কচুখিনি দি দিওঁ। কচু যদি আমি সিজাই নোলোৱাকৈ এনেই ভাজি ভাজি বনাওঁ তেতিয়াতো আৰু সোৱাদ লগা হয়। তাৰপিছতে এয়া সিজাই যিহেতু লৈছিলোঁৱেই, ভালদৰে লৰাই ল'লোঁ। বিলাহীটো পটককেই গলি যায়। ভাজি ভাজি এতিয়া ইয়াতে দি দিলোঁ হালধি, গৰম মছলা অকণমান সৰহকৈ দিছোঁ, নিমখ। এইখিনি দিয়াৰ পিছতো ভালদৰে ভাজি থাকিলোঁ। ভাজি ভাজি ইয়াতে এতিয়া দি দিম আকৌ মচন্দৈ আৰু ধনিয়া। অকণমান ধনিয়া আৰু মচন্দৈ বাৰীৰ পৰা পটককৈ বুটলি আনি দি দিলোঁ। কচুপুলি তৰকাৰীত মচন্দৈ অকণ দি দিলে খাবলৈ খুব বেছি ভাল লাগে গোন্ধটো। ভালদৰে লৰাই থাকিলোঁ। বিলাহীও সুন্দৰকৈ গলিয়ে গৈছে। লৰাই লৰাই এতিয়া ইয়াতে দি দিম ভাজি লোৱা মাছ। মাছ মই 5টা দিছোঁ। মাছ দিয়াৰ পিছতে এগিলাচ পানী দি দিছোঁ। এইগিলাচ পানীৰে তৰকাৰীখন হৈ যাব। জুলীয়াতকৈ কচু তৰকাৰী থুপথুপীয়াকৈ খাই ভাল লাগে নহয়নে? আপোনালোকে কোনে কোনে কেনেকৈ ভাল পায় জনাবচোন। এতিয়া লৰাই থাকিলোঁ। কম জুইত 3-4 মিনিটমান সিজাই ল'লোঁ। আমাৰ কচু তৰকাৰীখন সাজু হ'লেই নহয়, এনেধৰণে বনালে পটককৈ হৈ যায়। আজি জুতি ল'লোঁ, পৰিৱেশন কৰি আপোনালোককো